স্বাধীন বড়োলেণ্ড আজি কিছুমানে কয় অসম ভাঙি নতুন ৰাষ্ট্ৰ লাগে। আসসালামু আলাইকুম, নমস্কাৰ। সকলো আশা কৰোঁ বহুত ভালে আছে, ময়ো বহুত ভালে আছো। আজিৰ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যাতে অসমৰ গোটেই মানুহে ভিডিঅ'টো চাব পাৰে। কিন্তু উপেন্দ্ৰনাথ ব্ৰহ্মই কি কৈছিল? তেওঁ সদায় মানৱতাৰ কাম কৰিছিল, তেওঁ বন্দুকেৰে নহয় দায়িত্বৰে কাম কৰিছিল। 1980 চনত বড়ো জাতিয়ে নিজৰ অধিকাৰ বিচাৰিলে। ভাষা, শিক্ষা, চাকৰি সকলোতে তেওঁলোকক বাঞ্ছনা। তেতিয়াই আগবাঢ়ি আহিল উপেন্দ্ৰনাথ ব্ৰহ্ম। Basic truth is that this Assam government, its officials, bureaucrats, ministers, policemen, all are anti-tribal. So whatever these economic package or developmental schemes are sorted out or chalk out, this cannot be sincerely implemented in true sense. So this implementation is not possible under this anti-tribal government and its bureaucrats. So that is why the solution is the separation, the division of Assam. তেওঁ স্বাধীনতাৰ কথা কৈছিল, কিন্তু বন্দুকেৰে নহয় বুদ্ধিৰ স্বাধীনতা। তেওঁ কৈছিল জাতিৰ মুক্তি হয় শিক্ষা আৰু সংগঠনৰ জৰিয়তে। বড়োলেণ্ড এটা চিন্তা, এটা স্বাভিমান, এই ৰাজনীতি নহয়। আজিকালি একাংশই কয় অসম বড়োলেণ্ড 50-50। এইটো কি ব্ৰহ্মা চিন্তা আছিল নেকি? নে এইটো কিছুমান ৰাজনীতিকৰ ভোটৰ পলিটিক্স? 1986 চনত অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিল। বড়োলেণ্ড স্বাধীনতা মানে অস্ত্ৰ নহয়, চিন্তা। উপেন্দ্ৰনাথ ব্ৰহ্মৰ মতে শিক্ষিত জাতি, সচেতন জাতি, এইটোৱেই হ'ল স্বাধীনতা। আৰু আজি স্বাধীন বড়োলেণ্ডে উপেন্দ্ৰনাথ ব্ৰহ্মক বুজে বড়োফা উপাধিৰে। বড়োফা মানে বড়োসকলৰ ৰক্ষক। আজি অকল বড়োসকলৰ মাজতে নহয়, গোটেই অসমে 31 মাৰ্চক তেখেতৰ জন্ম জয়ন্তী হিচাপে আৰু লগতে ছাত্ৰ দিৱস হিচাপেও উদযাপন কৰা হয়। ভিডিঅ'টো যদি ভাল লাগে সকলোৱে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।